অৰিজিৎ সিঙতকৈ বহু ওপৰত অসমৰ জুবিন গাৰ্গ। অৰিজিৎ সিঙে নিজৰ কেৰিয়াৰত যিমান গীত গাইছে তাতকৈ বেছি গান এটা বছৰতে ৰেকৰ্ডিং কৰে অসমৰ জুবিন গাৰ্গে। তুমি যে মোৰ শুকান বনত নিয়দৰে চেঁচাটো পাল নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতিপুৱা। কিন্তু কিয় পদ্ম সন্মানৰ দৰে সন্মানীয় সন্মানৰ পৰা বাৰে বাৰে বঞ্চিত হয় অসমৰ জুবিন? 2009 চনত কেৰিয়াৰ আৰম্ভ কৰিছিল অৰিজিৎ সিঙে। এতিয়ালৈকে 441টা হিন্দী গীতত কণ্ঠ নিগৰাইছে অৰিজিৎ সিঙে। ভিন্ন ভাষাত বৰ্তমানলৈ মুঠ 674টা গান গাইছে পশ্চিমবংগৰ এই শিল্পীগৰাকীয়ে। অতি দৰদী কণ্ঠৰ গৰাকী অৰিজিৎ সিঙে নিজৰ কণ্ঠশৈলীৰ বাবে অতি কম দিনৰ ভিতৰতে ভাৰতৰ ভিতৰতে এগৰাকী প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় গায়ক হৈ পৰিল। বহুকেইটা ৰাষ্ট্ৰীয় সন্মানৰ লগতে শেহতীয়াকৈ পদ্ম সন্মানো লাভ কৰিছে অৰিজিৎ সিঙে। অৰিজিৎ সিঙে পদ্ম সন্মান লাভ কৰাৰ পিছতে প্ৰশ্ন উত্থাপিত হৈছে, অৰিজিৎ সিঙতকৈ অসমৰ জুবিন গাৰ্গ কিহত পিছপৰা, যাৰ বাবে তেওঁ বাৰে বাৰে বঞ্চিত হৈ আহিছে। এতিয়া কিছু চকু ফুৰাম আহক জুবিনৰ কেৰিয়াৰত। দেশৰ 40টা ভাষাত মুঠ 38,000 গীতত কণ্ঠ নিগৰাইছে অসমৰ জুবিন গাৰ্গে। প্ৰতিটো বছৰতে জুবিনৰ গান ৰিলিজ হয় প্ৰায় 800টা। অৰ্থাৎ অৰিজিৎ সিঙে কেৰিয়াৰত যিমান গান গাইছে তাতকৈ অধিক গান এটা বছৰতে ৰেকৰ্ডিং কৰে জুবিন গাৰ্গে। এটা ৰাতিৰ ভিতৰতে 36টা গান ৰেকৰ্ডিং কৰাৰ অভিলেখো আছে জুবিন গাৰ্গৰ নামত। 1994 চনত কেৰিয়াৰ আৰম্ভ কৰা জুবিন গাৰ্গে সংগীতৰ ক্ষেত্ৰখনত কি দিয়া নাই? বৰগীত, লোকগীত, আধুনিক গীতৰ পৰা আৰম্ভ কৰি বিহুৰলৈকে সকলোতে জুবিনৰ অনবদ্য কণ্ঠ। হিন্দী আৰু বাংলা ভাষাতো আছে জুবিনৰ বহু গীত। তাৰ পিছতো জুবিন কিয় পদ্ম সন্মানৰ পৰা বঞ্চিত হৈছে? সকলোৰে উত্থাপন কৰি থকা এই প্ৰশ্নৰ উত্তৰো আছে। পদ্ম সন্মানৰ বাবে এতিয়া আবেদন কৰিব লাগে। ইয়াৰ বাবে আছে এক বিশেষ ৱেবছাইট। তাত ব্যক্তিজনৰ পেছাৰ লগতে সামাজিক জীৱনলৈ তেওঁৰ অৱদানৰ কথা সবিস্তাৰে তথ্যগতভাৱে উল্লেখ কৰি আবেদন কৰিব লাগে। লগতে লাগে জনমতো। এইখিনি যাৱতীয় কাম কৰাৰ পাছতহে নিৰ্বাচন মণ্ডলীয়ে নিৰ্বাচন কৰে পদ্ম সন্মানৰ বাবে উপযুক্ত লোকজনক। কিন্তু এতিয়ালৈকে হয়তো এই প্ৰাৰম্ভিক কামখিনি কৰা নাই জুবিন গাৰ্গ তথা তেখেতৰ কোনো অনুৰাগীয়ে, যাৰ বাবে বাৰে বাৰে বঞ্চিত হৈছে জুবিন গাৰ্গ। নিউজ ডেস্ক ৰিপৰ্ট, ৰিটছ টাইম। চকুলে তোমাৰ চাৰে সপোনা তৰি দি থক নামে চুব খুজিলে